কথাৰে উপাত হয় তেনেহলে ভাৰতীয় কৰ্মশীলতা প্ৰতিবেদন অৰ্থাৎ ইণ্ডিয়া আউট অফ ৱৰ্ল্ড ৰিপৰ্ট 2025 বৰ্ষৰ তথ্য অনুসৰি ভাৰতত 2.8 কোটিৰো অধিক শিক্ষিত যুৱ কৰ্মসংস্থাপন অৱস্থাত অতিবাহিত কৰা লগতে আন্তঃৰাষ্ট্ৰীয় শ্ৰম সংস্থা অৰ্থাৎ ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন 2025 বৰ্ষৰ তথ্য অনুসৰি ভাৰতৰ শিক্ষিত যুৱকৰ নিবনুৱাৰ হাৰ 46% বৃদ্ধি হোৱাটো মিছা বুলি প্ৰমাণ কৰে। নতুন দিগন্ত নতুন দিগন্তৰ শব্দ ব্যৱহাৰে তেওঁলোকে বিশেষকৈ সাৰ্বজনীনভাৱে প্ৰয়োগ কৰিছে আৰু অধ্যক্ষমণ্ডলীয়ে নতুন দিগন্ত শব্দ প্ৰয়োগ কৰিছে অৰ্থাৎ অধ্যক্ষমণ্ডলীয়ে কি কথা হ'ব লাগিব যদি সূৰ্য পূবফালে উদয় হয় তেন্তে পশ্চিমফালে অস্ত যায় অৰ্থাৎ অধ্যক্ষমণ্ডলীৰ চিৰন্তন সত্য অধ্যক্ষমণ্ডলীয়ে কি বাস্তৱিকতা আজি মই অসমৰ প্ৰেক্ষাপটত দেখিবলৈ পোৱা নাই ভাৰতৰ প্ৰেক্ষাপটত দেখিবলৈ পোৱা নাই সেই অধ্যক্ষমণ্ডলীয়ে বিৰোধিতা কৰি আলোচনাৰ উপযুক্ত পৰীক্ষা বিধেয়কখনৰ অধ্যক্ষমণ্ডলীৰ বিধেয়কখনত তেওঁলোকে কৈছে যে সাম্প্ৰতিক প্ৰেক্ষাপটত সামাজিক মাধ্যমে যুৱকসকলক আৰু আত্মসংস্থাপনৰ নতুন দিগন্ত সূচনা কৰিছে একেভাৱে অধ্যক্ষমণ্ডলীয়ে এই চৰকাৰী তথ্যই 2019 বৰ্ষত চাহ প্ৰতিবাদৰ সময়ত তথা সমাজৰ অধ্যক্ষমণ্ডলীয়ে মণিপুৰৰ যিখিনি গণতান্ত্ৰিক প্ৰতিবাদ হয় সেই প্ৰতিবাদৰ সময়ত সেই সামাজিক মাধ্যমৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে use for a person who earns his livelihood or her livelihood through self-business or a business or some kind of services which he or she provides. However, through only that person ব্যৱহাৰ কৰাৰ ফলত তেওঁলোকৰ মাজত যি আবেগিক ধাৰণা সেই আবেগ প্ৰৱণতা বৃদ্ধি পাইছে আৰু তেওঁলোকৰ জটিল চিন্তা ক্ষমতা ক্ৰমান্বয়ে হ্ৰাস পাই গৈছে অৰ্থাৎ অধ্যক্ষমণ্ডলীয়ে আজি যদি এই জটিল চিন্তা ক্ষমতা ক্ৰমান্বয়ে যুৱ প্ৰজন্মৰ মাজত সামাজিক মাধ্যম ব্যৱহাৰৰ বাবে হ্ৰাস পাইছে তেন্তে অধ্যক্ষমণ্ডলীৰ জটিল চিন্তা ক্ষমতা নথকা এজন যুৱ প্ৰজন্ম আমি কিদৰে গণ্য কৰিম সবলীকৰণ হৈছে আমি কিদৰে গণ্য কৰিম তেওঁ সবল বুলি উত্থাপিত বিধেয়কখনত অধ্যক্ষমণ্ডলীয়ে চৰকাৰী তৰফৰ প্ৰশ্ন কৰিলে যে আমি মোবাইল ফোন ব্যৱহাৰ কৰোঁ হয় অধ্যক্ষমণ্ডলী আমি মোবাইল ফোন ব্যৱহাৰ কৰিছোঁ কিন্তু যে প্ৰবৃত্তখনৰ উত্থাপিত কৰা বিধেয়কখনত সেই সামাজিক মাধ্যমৰ জৰিয়তে যুৱ প্ৰজন্মৰ সবলীকৰণ আৰু আত্মসংস্থাপনৰ নতুন বিধেয়কৰ সূচনা কৰিছে আজি যদি অধ্যক্ষমণ্ডলীয়ে প্ৰবৃত্তখনত মোবাইল ফোন ব্যৱহাৰ বিধেয়কখন উত্থাপিত কৰিলে হয় তেতিয়াহ'লে অধ্যক্ষমণ্ডলীয়ে যে সম্পূৰ্ণৰূপে সমৰ্থন কৰি হয়তো আজি চৰকাৰী তৰফৰ এখন গ্ৰহণ কৰি দিব কিন্তু অধ্যক্ষমণ্ডলীয়ে আজি বিধেয়কখন সম্পূৰ্ণৰূপে স্পষ্ট কৰি দিয়ে যে যুৱ প্ৰজন্মৰ সবলীকৰণ আৰু অধ্যক্ষমণ্ডলীয়ে startup যাৰ জৰিয়তে সামাজিক মাধ্যমে দেখুৱাই দিলে যে যুৱ সবলীকৰণ আৰু আত্মসংস্থাপনৰ ক্ষেত্ৰত কিদৰে কৰ্তৃকভাৱে সামাজিক মাধ্যমে নতুন দিগন্ত সূচনা কৰিব আৰু সেইবাবে ইয়াতে প্ৰথম উত্থাপন কৰা বিধেয়কখনক পূৰ্ণ সমৰ্থন কৰিলে হৈছে বাবে পুনৰবাৰ বিৰোধিতা কৰি উত্থাপিত বিধেয়কখন অধ্যক্ষমণ্ডলীয়ে এতিয়া আজি বিষয়বস্তুৰ গভীৰতা লৈ অধ্যক্ষমণ্ডলীয়ে আজি আত্মসংস্থাপন আৰু সবলীকৰণৰ কথা কৈছে আজি অধ্যক্ষমণ্ডলীয়ে সবলীকৰণ কৰিবলৈ যদি চাওঁ তেতিয়া দক্ষতা বিকাশ সূচীৰে সবলীকৰণৰ বিকাশ কৰি অধ্যক্ষমণ্ডলীয়ে যদি দক্ষতা বিকাশ কেনেধৰণে কৰোঁ তেতিয়াহ'লে সমাজ জিং মহাবিদ্যালয়ৰ প্ৰাংগণত আজি অনুষ্ঠিত হৈছে প্ৰথম বৰ্ষৰ কাৰণে আমাৰ এখন আন্তঃ মহাবিদ্যালয় বিশ্ববিদ্যালয় পৰ্যায়ৰ তৰ্ক প্ৰতিযোগিতা আৰু এই তৰ্ক প্ৰতিযোগিতাত ইতিমধ্যে প্ৰায় 16টা দলে ইয়াত অংশগ্ৰহণ কৰিছে আৰু যিটো বিষয় আমাৰ সামাজিক মাধ্যমৰ ওপৰত আমাৰ বিষয়টো দিয়া হৈছে এই বিষয়ৰ ওপৰত ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয় মাধৱদেৱ বিশ্ববিদ্যালয় যোৰহাট জে.বি. কলেজ পৰা আৰম্ভ কৰি নগাঁৱৰ বিভিন্ন মহাবিদ্যালয় গুৱাহাটী কামৰূপ ডিষ্ট্ৰিক্টৰ সকলোবিলাক মহাবিদ্যালয় আহি ইয়াত যোগদান কৰিছে আৰু আমি অত্যন্ত সুখী যে প্ৰথমবাৰৰ কাৰণে আমাৰ মহাবিদ্যালয় যিটো বৰ্ষত আমি হীৰক জয়ন্তী বৰ্ষত পদাৰ্পণ কৰিছোঁ এই বৰ্ষতে আমাৰ মহাবিদ্যালয়ে এই এটা প্ৰতিযোগিতা অনুষ্ঠিত কৰিব পাৰিছে আৰু এই প্ৰতিযোগিতাৰ যিখিনি মূল পুৰস্কাৰ বিশেষকৈ প্ৰাইজ মানিখিনি আমাৰ কেইবাগৰাকী অধ্যাপকে আগবঢ়াইছে অধ্যাপিকাই আগবঢ়াইছে তেখেতসকলে মই ধন্যবাদ জনাইছোঁ আৰু আজিৰ যিখন বিচাৰ প্ৰতিযোগিতা হৈ আছে তৰ্ক প্ৰতিযোগিতা হৈ আছে তাত ডক্টৰ ৰমেশ বৰপাত্ৰ গোহাঁই তেখেতে ইয়াত যোগদান কৰিছে অধ্যক্ষ হিচাপে তেখেতে তাৰ যিটো সহায়্য সেইটো বৃদ্ধি পাইছে তেখেতৰ যোগদানৰ জৰিয়তে আৰু বাকী যিসকল ইয়াতে বিচাৰক হিচাপে যোগদান কৰিছে তেখেতসকলে যথেষ্ট গুণীজ্ঞানী ব্যক্তি বিভিন্ন মহাবিদ্যালয়ৰ পৰা আহি আমাৰ মহাবিদ্যালয় প্ৰাংগণত সমবেত হোৱা অসমৰ বিভিন্ন মহাবিদ্যালয়ৰ তাৰ্কিকসকলক মই আকৌ পুনৰবাৰ অভিনন্দন জনাইছোঁ আমাৰ ইতিমধ্যে প্ৰতিযোগিতা চলি আছে অলপ সময়ৰ পিছতে ইয়াৰ ফলাফল ঘোষণা কৰা হ'ব আৰু তাৰপিছত সংবাদ মাধ্যমৰ জৰিয়তে এইটো প্ৰকাশ কৰা হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত